কাৰোবাৰ ভুলৰ কাৰণে আৰু কাৰোবাৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে আজি এটা উঠি অহা ল'ৰাই মৃত্যুক সাৱটি ল'ব লগা হ'ল। আজি এইকেইদিন মানে নিউজত দেখি আছোঁ, আমি চায়ো আছোঁ। আৰু আচলতে ক'বলগীয়া কথাটো কি যে আমি কাৰোবাক দোষাৰোপ কৰিবলৈ যোৱা নাই, কিন্তু দেখা দেখিকৈ যেতিয়া ওলাই আছে যে অভিনেত্ৰীগৰাকীৰ বাহনখনে ল'ৰাজনক খুন্দা মাৰি থৈ গ'ল, তাৰপিছত মানে যিবিলাক পৰিস্থিতি হৈ আছে সেইবোৰতো আৰু হৈয়ে থাকিব। আমাৰ অসমত এতিয়া এনেকুৱাবিলাক হৈছে, ধৰি লওক যিবোৰ কথাত মানুহ লাগিব লাগে, যিবোৰ কথাত মানুহে ন্যায় দিব লাগে, সেইবিলাক কথাত মানুহ মূৰ নঘুমায়। মানে সেইবিলাক কথাত মানুহে কোনো ধ্যানেই নিদিয়ে। আৰু যিবোৰ কথাত নেলাগিলেও মানে কি হয়, বা যিবোৰ মানে কিছুমান কথাত নকৰিলেও হয়, তেনেকুৱাবিলাক কথাতে আমাৰ কিছু সংখ্যক ভাল ভাল মানুহ মানে একদম তাতে মানে মূৰটো ঘমাই যায়। কিন্তু এই ল'ৰাটো যে চামিউল হক, এইমাত্ৰ এতিয়া খবৰ ওলাইছে, মোবাইলত দেখিছোঁ। ল'ৰাটো মানে নন্দিনী কাশ্যপৰ বোলে গাড়ীয়ে খুন্দিয়াই থৈ গৈছিল সেইদিনাখনি ৰাতি। ল'ৰাটো ষ্ট্ৰীট লাইট ভাল কৰিব গৈছিল মোমায়েকৰ লগত, আৰু তেওঁ নিজৰ পঢ়া খৰচ নিজে উলিয়াই, পলিটেকনিকৰ ছাত্ৰ তেওঁ, ইমান এটা খুব সম্ভাৱনাপূৰ্ণ ল'ৰা, আৰু ইমান দেখি আচলতে ফটোত দেখিয়ে ভাবিছোঁ স্বাস্থ্য পাতি খুবেই চাগে ভাল, আৰু খুব মানে দেখিবলৈ নম্ৰ ভদ্ৰ নিচিনা লাগিছে ল'ৰাটো। বা যেনেকুৱাই ল'ৰা লাগিলে ল'ৰা ছোৱালী উদণ্ডই হওক লাগে, কিন্তু মাক দেউতাকৰ কাৰণে ল'ৰা ছোৱালী কি হয় আমাক আৰু বেলেগকৈ ক'ব নালাগে। কিন্তু খুব বেছি বেয়া লাগিছে। তাকে ভাবিছোঁ মানুহৰ জীৱনবিলাকৰ সঁচাকৈ মূল্য নাইকিয়া নিচিনা হ'ল। এইকেইদিন যে নিউজটো দেখি আছোঁ, তেতিয়া আমি প্ৰায়ে মানে শুনিয়ে আছোঁ বোলে তেওঁ বোলে খবৰ খাতি লোৱা নাই। আৰু আজি দেখিলোঁ ৰাতিপুৱা কেতিয়ানে কালি দেখিছোঁ বীৰলাচি থানাৰ ল'ৰাবিলাকে তেজ দিছে ল'ৰাটো ভাল হ'বৰ কাৰণে। খুব ভাল লাগিছিলে, ভাবিছিলোঁ বোলে চাগে ল'ৰাটো ভাল পাব, ভাল হ'ব। কিন্তু আল্লাহৰ হুকুমৰ কথা, মানুহে বেমাৰ আজাৰ কেতিয়াবা মানুহৰ হ'লেও মানুহে মানুহ ধৰি ৰাখিব নোৱাৰে। যেতিয়া নেকি নিজৰ মৃত্যুৰ লিখন থাকে সেইটো সময়ত মানুহৰ মৃত্যু হ'বই। তথাপিতো যদি কাৰোবাৰ গাড়ী খুন্দাত বা কোনোবাই মাৰ মাৰি দিয়াৰ ফলত যদি কাৰোবাৰ মৃত্যু হয়, তাতকৈ দুখৰ কথা একোৱেই নাথাকে। তাকে মই ভাবিছোঁ এতিয়া কি হ'ব বিচাৰটো বাৰু। এতিয়া বিচাৰটো কি হ'ব, চামিউল হকৰ মাক দেউতাকে কি পাব, আৰু মানে যিগৰাকী অভিনেত্ৰীয়ে কামটো কৰিলে, সংঘটিত কৰিলে সেই কামটো, তেওঁ এতিয়া কি হ'ব। আৰু মই এইখিনিত এটা কথা কৈছোঁ, মানুহ অনুতপ্ত নিশ্চয় হয়, তেখেতো অনুতপ্ত হৈছে চাগে। কিন্তু এইটো যিটো ঘটনা এতিয়া এই সময়ত ওলালে যে ল'ৰাজনৰ মৃত্যু হৈছে, এই কথাটোৱে তেওঁক কিন্তু চিৰদিনৰ কাৰণে আৰু হাজাৰো ফালৰ পৰা তেওঁ বাচি যাওক, হাজাৰ কথাৰ পৰা তেওঁ সাৰি যাওক, পুলিচেও তেওঁক লাগিলে এৰি দিয়ক, আৰু আদালতেও তেওঁক লাগিলে শাস্তি নিদিয়ক, কিন্তু তেওঁ নিজৰ মনৰ যিটো আদালত, নিজৰ মন মগজু যিটো তেওঁ ক্ৰিয়া কৰি থাকিব, তাৰ পৰা তেওঁ কেতিয়াও সাৰি যাব নোৱাৰে। তেওঁ এইটো মানে অনবৰতে আজীৱন তেওঁ যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে এই ল'ৰাজনৰ কথাটো তেওঁৰ মনত মানে সোমাই থাকিব, এক প্ৰকাৰৰ এটা শাস্তিয়ে পাই থাকিব। বহুত দুখ লাগিছে, কি ক'ম আৰু, ক'বলৈ বাকী নাই। কেলৈ বাকী নাই, আমিও ল'ৰা তুলিছোঁ, আমাৰ ঘৰতো ল'ৰা আছে। সকলোবিলাকৰ ল'ৰা ছোৱালী ভালে থকাটোৱেই বিচাৰোঁ, সকলোৱে ভালে থাকক। আৰু মাকগৰাকী কি ক'ম, তেখেতক আমি সান্তনা দিব পৰা আমাৰ কোনো মানে হেৰি নাই, মানে ভাষা নাই আমাৰ সান্তনা দিবলৈ। তথাপিতো আল্লাহৰ হুকুম বুলি মানি লৈ তেওঁ যাতে কথাটো আৰু মুখামুখি হয় ভাল ধৰণে, আৰু দোৱা দৌত কৰক, ভালকৈ থাকক। আপোনালোকৰ যিটো বস্তু হেৰাইছে, ল'ৰাজনক আপোনালোকে হেৰাই গ'ল, সেইটো আৰু কোনো মানুহে পৃথিৱীত, আৰু লাগিলে আপুনি নন্দিনী কাশ্যপক শাস্তি দিয়ক, আৰু আপোনালোকে নন্দিনী কাশ্যপৰ পৰা ক্ষতিপূৰণ লওক, আৰু কিবা কিবি হওক, সেইটো আৰু কোনো একোৱে পূৰাব নোৱাৰে। বহুত দুখ লাগিছে, বহুত বেছি দুখ লাগিছে। আল্লাহৰ ওচৰত দোৱা কৰিম তেখেতে যাতে আল্লাহৰ ঘৰত ভালকৈ থাকে, তেখেতক বেহেষ্টত আল্লাহ নচিব কৰক, তাকে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ।